মই আমাৰ শ্ৰীমদ ভাগৱত উদযাপন পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যি আশীৰ্বাদ পাইছোঁ, এই শ্ৰীমদ ভাগৱত পুৰাণত যিসকল ধৰ্মপ্ৰাণ ৰাইজে আহি সহযোগ কৰিলে, মই সঁচাকৈ আপ্লুত। বিভিন্ন ঠাইৰ পৰা বৰপেটা, কোকৰাঝাৰ, গুৱাহাটীৰ পৰা ইয়াত ভক্তজনৰ সমাগম হৈছে। গতিকে মই সকলো ভক্তপ্ৰাণ ৰাইজক এই পুৰাণ সমিতি উদযাপন সমিতি পৰিচালনা সমিতিৰ তৰফৰ পৰা মই কৃতজ্ঞ স্বীকাৰ কৰিছোঁ আৰু শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰভাৱত তেখেতসকলৰ আটাইৰে ভৱিষ্যত মংগল কামনা কৰিছোঁ। অহাকালি আমাৰ পূৰ্ণাহুতি কাৰ্যসূচী আছে আৰু অহাকালি সন্ধিয়া ঠিক 8 বজাৰ পৰা আমি নাগাৰা নামৰ ব্যৱস্থা কৰিছোঁ। নাগাৰা নাম পৰিৱেশন হ'ব আৰু জাগৰণ সংকীৰ্তনেৰে জাগৰণ কৰা হ'ব। ৰাধে ৰাধে সকলো ভক্ত প্ৰাণ ৰাইজক মই শ্ৰীমদ ভাগৱত পুৰাণ সপ্তাহ বা যজ্ঞ সমিতিৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ তথা ৰাধে ৰাধে। আজি আমাৰ শ্ৰীমদ ভাগৱত মহাপুৰুষ সপ্তাহ খৈৰাণীত অনুষ্ঠিত হৈ থকা যোৱা 31 তাৰিখৰ পৰা আৰম্ভ হৈছে। গতিকে 31 তাৰিখৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটো আমাৰ কাইলৈ অন্ত পৰিব। গতিকে আমাৰ প্ৰথম দিনা হৈছে জলযাত্ৰা। জলশোভাযাত্ৰা হৈছে আমাৰ পাগলদিয়া নদীৰ পৰা জলশোভাযাত্ৰা কৰি আনিছে। লগতে আমাৰ পিতৃসকলৰ স্মৰণৰ কাৰণে স্মৃতি তৰ্পণ হৈছে। তাৰপিছত হৈছে আমাৰ ভাগৱত ব্যাস পূজাত আমাৰ মণ্ডপ উদ্ঘাটন হিচাপে আছিল সন্মানীয় লোকসভা আয়োগৰ অধ্যক্ষ সন্মানীয় শ্ৰী দেৱৰাজ উপাধ্যায়দেৱ। তাৰপিছত আমাৰ ইয়াত আহি পূজা আৰম্ভ হ'ল। তাৰপিছত আমাৰ অতিথি হিচাপে আছিল আৰতী বৰ্মনে জলেন দৈমাৰী, লগতে প্ৰমোদ বড়োদেৱ। যোৱাকালি আমাৰ প্ৰমোদ বড়োদেৱ আহি ইয়াত উপস্থিত থাকি ভক্তসকলক আশ্বাসন দি সকলো ভক্তসকলৰ ভগৱানৰ আশীৰ্বাদ ল'লে। আজি বহুতো অতিথিসকল আহি আছে। আমাৰ কাৰ্যসূচী সময়মতে যি চলিব লাগিছিল চলি আছে। গতিকে আজি নিশা আমাৰ লক্ষ্যৱৰ্তিকা আছে। আমাৰ লক্ষ্যৱৰ্তিকাত সময় আছে 5টা বজাত। গতিকে আজি লক্ষ্যৱৰ্তী হ'ব আৰু কাইলৈ 12টালৈকে আমাৰ পাঠ পূজা চলিবই। তাৰপিছত আমাৰ পূৰ্ণাহুতি হোম হ'ব। তাৰপিছত আমাৰ সন্ধিয়া ৰাতি নাম কীৰ্তন হ'ব, নাগৰা নামো আছে আৰু এনেকৈ শেষ হ'ব। ভক্তসকলৰ পৰা বিভিন্ন ঠাইৰ পৰা আছে, যেনে অসমৰ গুৱাহাটীৰ পৰা গোটেই ৰাজ্য কোকৰাঝাৰৰ পৰা আমাৰ প্ৰমোদ বড়োকে ধৰি বহুতো ভক্তপ্ৰাণ ৰাইজ আছে। চিৰাং, ওদালগুৰি, বাক্সাটো আছে। তাৰপিছতো তেজপুৰ, বঙাইগাঁও, প্ৰায় অসমৰ পৰা ভক্তসকল ইয়াত আগমন হৈছে। আমি সকলো দেশবাসী নহয়, গোটেই বিশ্বতে শান্তি কামনা কৰিছোঁ। লগতে উঠি অহা প্ৰজন্মসকলক আধ্যাত্মিক দৃষ্টিত, লগতে সনাতন ধৰ্মীয় সকলো প্ৰাণ ৰাইজক নিজৰ ধৰ্ম যি উদযাপন কৰিব লগা আছে, যি কৰিব লাগি আছে, কাম কৰিব লাগিব। আৰু আমাৰ আধুনিকতা লগতে আমাৰ এই পৰম্পৰা গোটেই ধৰ্মীয় অনুষ্ঠানবোৰ পালন কৰিব লাগিব। আধ্যাত্মিক দৃষ্টিত আমাৰ অন্তৰৰ পৰা আহিব লাগিব। সকলো ভক্তপ্ৰাণ ৰাইজক আমি আন্তৰিক শুভেচ্ছা জনাওঁ। লগতে ভাগৱত মহাপুৰাণ এই যজ্ঞৰ পৰা সকলোৱে শান্তি কামনা কৰক আৰু যি আমাৰ পিতৃপুৰুষ পৰম পুৰুষ লোক আছে তেওঁলোকে যাতে আমাৰ পৰম স্বৰ্গত বাস হওক বুলি আমি কামনা কৰোঁ।